নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কমল, নেষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, বহুত দিনৰ পৰা এজন দৰ্শকে মোক অনুৰোধ কৰি আছিলে যে এজন ব্যক্তিৰ ৰাজনীতিৰ ক্ষেত্ৰত ভাল কেৰিয়াৰ হ'বৰ কাৰণে, উন্নতিৰ কাৰণে আমাৰ জন্মকুষ্ঠিত বা আমাৰ জন্ম তাৰিখত কোনকেইটা ৰাজযোগ থাকিব লাগে, যিকেইটা ৰাজযোগ থাকিলে আমি ৰাজনীতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ। আৰু সেই বিষয়ে আজি মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমে সংখ্যাতত্বৰ কথা আলোচনা কৰোঁ। সংখ্যাতত্ব হৈছে জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এটা ছায়েন্স, যাৰ জৰিয়তে আমি আমাৰ জীৱনৰ বহু কথা জানি ল'ব পাৰোঁ। আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কেৰিয়াৰৰ সম্পৰ্কে, আমাৰ বিবাহৰ সম্পৰ্কে, আমাৰ কোন ক্ষেত্ৰত গ'লে উন্নতি লাভ হ'ব সেই বিষয়ে আমি গম পাব পাৰোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহ আছে, সংখ্যাতত্ত্বত 9টা সংখ্যাৰ কথা কোৱা হৈছে আৰু সেই 9টা সংখ্যাৰ লগত 9টা গ্ৰহ জড়িত হৈ আছে বুলি সংখ্যাতত্ত্বত কোৱা হৈছে। 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত গুৰু বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ গ্ৰহ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, প্ৰথম কথা হ'ল যে এজন ব্যক্তিৰ জন্ম তাৰিখত কোনটো ৰাজযোগ থাকিলে যদি তেওঁ পলিটিক্সত আগবাঢ়ে তেন্তে তেওঁৰ ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ হয়। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে জন্ম তাৰিখত এটা ড্ৰাইভাৰ নাম্বাৰ থাকে, যাক আমি মূলাংক বুলি কওঁ, আৰু এটা ভাগ্যাংক থাকে, যাক কোৱা হয় কণ্ডাক্টৰ নাম্বাৰ। বন্ধুসকল, আমি যি তাৰিখে জন্ম হওঁ সেই তাৰিখৰ সংখ্যাটোৱে হৈছে আমাৰ মূলাংক। ধৰি ললোঁ আমি 7 তাৰিখে জন্ম হৈছোঁ, তেতিয়া আমাৰ মূলাংক হ'ব 7। কিন্তু আমি যদি 25 তাৰিখে জন্ম হওঁ তেতিয়াও কিন্তু আমাৰ মূলাংক 7 হ'ব, কিয়নো জন্ম তাৰিখটো যদি ছিংগুল ডিজিটত হয় তেন্তে সেই সংখ্যাটোৱে আমাৰ মূলাংক, আৰু যদি জন্ম তাৰিখটো ডাবল ডিজিটত আছে তেন্তে সেই দুইটা সংখ্যা যোগ কৰি যিটো সংখ্যা আমি পাম সেইটো সংখ্যা হৈছে আমাৰ মূলাংক। বন্ধুসকল, আৰু ভাগ্যাংক হৈছে আমাৰ সম্পূৰ্ণ জন্ম তাৰিখটো যিকেইটা সংখ্যা আছে গোটেইকেইটা যোগ কৰি যিটো সংখ্যা আমি পাম সেই সংখ্যাটো যদি আমি ছিংগুল ডিজিট কৰি দিওঁ, ছিংগুল ডিজিট কৰিলে যিটো সংখ্যা আমি পাম তাকে কোৱা হয় ভাগ্যাংক। বন্ধুসকল, আমাৰ জন্ম তাৰিখক লৈ সংখ্যাতত্ত্ব অনুসৰি লছু গ্ৰিড নিৰ্মাণ কৰা হয়। সেই লছু গ্ৰিডত যদি আমাৰ জন্ম তাৰিখত 4, 3 আৰু 8, 4, 3 আৰু 8 এই তিনিওটা সংখ্যা যদি থাকে তাক কোৱা হয় থট প্লেন। আৰু এই প্লেনটোক ৰাজনীতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে অত্যন্ত ভাল ৰাজযোগ বুলি সংখ্যাতত্ত্বত কোৱা হৈছে, যাৰ জন্ম তাৰিখত 4, 3, 8 এই তিনিওটা সংখ্যাই আছে। তাৰোপৰি যদি আপোনাৰ জন্ম তাৰিখত 4, 5, 6 বা 2, 5, 8 এইকেইটা সংখ্যাও আছে তেতিয়াও কিন্তু আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি হোৱাৰ যোগ আছে। তাৰোপৰি আৰু এটা ৰাজযোগৰ কথা কোৱা হৈছে সংখ্যাতত্ত্বত, সেই সংখ্যাকেইটা হৈছে 9, 5 আৰু 1। এই তিনিওটা সংখ্যাও যদি থাকে আপোনাৰ জন্ম তাৰিখত তেতিয়াও কিন্তু আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভৰ প্ৰবল যোগ থাকে। যদি আপোনাৰ জন্ম তাৰিখত 4, 3, 8, 4, 5, 6, 2, 5, 8 বা 9, 5, 1 এইকেইটা সংখ্যা আছে, যদি কাৰোবাৰ জন্ম তাৰিখত 4, 3, 8 আছে তেওঁৰো ৰাজনীতিৰ উন্নতি হোৱাৰ যোগ আছে। যদি কাৰোবাৰ জন্ম তাৰিখত 4, 5, 6 আছে তেওঁৰ ৰাজনীতিত উন্নতি হোৱাৰ যোগ আছে। যদি কাৰোবাৰ জন্ম তাৰিখত 2, 5, 8 আছে তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। আৰু যদি কাৰোবাৰ 9, 5, 1 এই তিনিওটা সংখ্যাই আছে তেওঁৰো কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভৰ প্ৰবল যোগ আছে। বন্ধুসকল, কিন্তু সকলোতকৈ বেছি গুৰুত্ব 4, 3, 8 অৰ্থাৎ 4, 3, 8 এই তিনিটা সংখ্যাক বেছিকৈ দিয়া হৈছে। বন্ধুসকল, মই আপোনালোকক এটা ডেট অফ বাৰ্থ দি দিছোঁ। এইটো ডেট অফ বাৰ্থ দিল্লীৰ সকলোতকৈ বেছি সময়ৰ কাৰণে মুখ্যমন্ত্ৰী হৈ থকা এগৰাকী মুখ্যমন্ত্ৰী, তেওঁৰ নাম হৈছে শীলা দীক্ষিত। তেওঁৰ জন্ম তাৰিখত 4, 3, 8 এই তিনিওটা সংখ্যাই আছে। আমাৰ বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম তাৰিখতো 9, 5, 1 এই তিনিটা সংখ্যা আছে। আৰু যিসকল ব্যক্তি পলিটিক্সত আছে, ভাল পজিশ্যনত আছে, মুখ্যমন্ত্ৰী হৈ আছে, মন্ত্ৰী হৈ আছে, তেওঁলোকৰ জন্ম তাৰিখত 4, 3, 8 বা কাৰোবাৰ 4, 5, 6, কাৰোবাৰ 2, 5, 8 আৰু কাৰোবাৰ 9, 5, 1 কোনোবা নহয় কোনোবা এটা এই ৰাজযোগ নিশ্চয় আছে। অৰ্থাৎ জ্যোতিষশাস্ত্ৰত যিদৰে গ্ৰহই ৰাজযোগ নিৰ্মাণ কৰে,
সংখ্যাতত্ত্বত সংখ্যাৰ ৰাজযোগ নিৰ্মাণ কৰে বুলি কোৱা হৈছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক যে আপোনাৰ জন্মকুষ্ঠিত আপোনাৰ ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভৰ যোগ আছে নে নাই, সেই বিষয়ে আমি কেনেকৈ জানিম? বন্ধুসকল, সাধাৰণতে জ্যোতিষশাস্ত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভৰ কাৰণে কেইটামান গ্ৰহক বিশেষ ভূমিকা আছে বুলি কোৱা হৈছে। প্ৰথম গ্ৰহটো হৈছে ৰাহু, যি আমাক ইণ্টেলিজেঞ্চ প্ৰদান কৰে, যি আমাক আকস্মিকভাৱে খ্যাতি লাভ কৰাত সহায় কৰে, আমাক মেনেজমেণ্ট স্কিল প্ৰদান কৰে। কেনেকৈ আমি মানুহখিনি মেনেজ কৰিব পাৰোঁ, কেনেকৈ আমি ভোটখিনি মেনেজ কৰিব পাৰোঁ, সেইখিনি আমাক জ্ঞান কোনে দিব? ৰাহুৱে দিব। দ্বিতীয় গ্ৰহটো হৈছে সূৰ্য, যি গভৰ্ণমেণ্টৰ কাৰক বুলি কোৱা হৈছে। বন্ধুসকল, যিজন ব্যক্তিৰ জন্মকুষ্ঠিত সূৰ্য গ্ৰহ তুংগী অৱস্থাত থাকে, অৰ্থাৎ উচ্চ স্থানত থাকে, অৰ্থাৎ মেষ ৰাশিত থাকে, সূৰ্য প্ৰথম ঘৰত, চতুৰ্থ ঘৰত, নৱম ঘৰত বা দশম ঘৰত থাকে। তাৰোপৰি জ্যোতিষশাস্ত্ৰত আমাৰ লগ্ন কুণ্ডলীৰ দশম স্থান অৰ্থাৎ 10th হাউচক ৰাজনীতিৰ ক্ষেত্ৰত উন্নতিৰ ঘৰ বুলি কোৱা হৈছে, ৰাজনীতিৰ স্থান বুলি কোৱা হৈছে, উচ্চ পদ প্ৰাপ্তিৰ স্থান বুলি কোৱা হৈছে। বন্ধুসকল, দ্বিতীয়তে যিসকল ব্যক্তি ৰাহু ভাল থাকে, ৰাহু তুংগী অৱস্থাত থাকে, মিথুন ৰাশিত থাকে, ৰাহু গ্ৰহ ষষ্ঠ ঘৰত থাকে অৰ্থাৎ 6th হাউচত থাকে, 10th হাউচত থাকে অৰ্থাৎ দশম ঘৰত থাকে, বা 11th হাউচত থাকে, একাদশ ঘৰত থাকে, তেনে ব্যক্তিও ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰে। যিহেতু ৰাহু হৈছে ছাডেন নেম ফেম দিয়া গ্ৰহ, হঠাৎ আপোনাক জীৱনলৈ ছাকচেছ লৈ আনিব পৰা গ্ৰহটো হৈছে ৰাহু। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত ৰাজযোগ নিৰ্মাণ কৰা অত্যন্ত প্ৰভাৱশালী গ্ৰহটো হৈছে ৰাহু। তাৰোপৰি যদি কোনো ব্যক্তিৰ জন্মকুষ্ঠিত ৰাহু বলৱান হৈ থাকে আৰু ৰাহুৰ মহাদশা বা অন্তৰ্দশা চলি থাকে, ৰাহুৰ পজিটিভ ৰিজাল্ট তেওঁৰ লাভ হয়, তেন্তে সেইজন ব্যক্তিও ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। বন্ধুসকল, তাৰপিছত ৰাজনীতিত উন্নতি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰা তৃতীয় শক্তিশালী গ্ৰহটো হৈছে শনি গ্ৰহ, যাক পাব্লিকৰ কাৰক বুলি কোৱা হৈছে, কমন মেনৰ কাৰক বুলি কোৱা হৈছে, খেতিয়ক, শ্ৰমিক, খাতিখোৱা ব্যক্তিসকলৰ কাৰক গ্ৰহ বুলি কোৱা হৈছে। যদি কোনো ব্যক্তিৰ শনি গ্ৰহ উচ্চ ৰাশিত থাকে অৰ্থাৎ তুলা ৰাশিত থাকে, বা সেই ব্যক্তিজনৰ যদি শনি গ্ৰহ দশম স্থানত থাকে, কেন্দ্ৰত থাকে, ত্ৰিকোণত থাকে, স্ব ৰাশিত থাকে, বন্ধু গ্ৰহৰ লগত বহি থাকে, তেতিয়াও কিন্তু সেইজন ব্যক্তি ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। অৰ্থাৎ ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ কৰিবৰ কাৰণে বিশেষতঃ সূৰ্য গ্ৰহ, শনি গ্ৰহ আৰু ৰাহু, এই তিনিটা গ্ৰহৰ প্ৰভাৱ সকলোতকৈ বেছি। ৰাহু হৈছে আপোনাৰ ইণ্টেলিজেঞ্চ, ৰাহু হৈছে আপোনাৰ মেনেজমেণ্ট স্কিল, সূৰ্য হৈছে গভৰ্ণমেণ্টৰ কাৰক, নাম যশ খ্যাতি কীৰ্তি হাই পজিশ্যন লাভ কৰিবৰ কাৰণে সূৰ্য গ্ৰহ ভাল অৱস্থাত থাকিবই লাগিব। আৰু যদি আপুনি ৰাজনীতিৰ পথাৰত নামে, তেন্তে আপোনাক পাব্লিকে ছাপোৰ্ট কৰিবই লাগিব। পাব্লিক ছাপোৰ্টটো কোনে আনি দিব? শনি গ্ৰহে আনি দিব। যিহেতু শনি গ্ৰহ হৈছে কৰ্মৰ কাৰক, শনি গ্ৰহ হৈছে কমন মেনৰ কাৰক, খেতিয়কৰ কাৰক, শ্ৰমিকসকলৰ কাৰক, খাতিখোৱা ব্যক্তিসকলৰ কাৰক। বন্ধুসকল, এই তিনিটা গ্ৰহেই আপোনাক ৰাজনীতিৰ ক্ষেত্ৰত উন্নতিত যথেষ্ট সহায় কৰে। তাৰোপৰি বৃহস্পতি গ্ৰহৰো ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভত এটা ভাল ভূমিকা পালন কৰে। যদি বৃহস্পতি কোনো এজন ব্যক্তিৰ জন্মকুষ্ঠিত উচ্চ ৰাশিত থাকে, কেন্দ্ৰস্থানত থাকে, ত্ৰিকোণত থাকে, মূল ত্ৰিকোণত থাকে, বা একাদশ স্থানত থাকে, তেতিয়াও সেইজন ব্যক্তিৰ কিন্তু ৰাজনীতিৰ দ্বাৰা ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে। অৱশ্যে এজন ব্যক্তি ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ হ'ব নে নহয় সেই বিষয়ে জানিবৰ কাৰণে তেওঁৰ ব্যক্তিগত জন্মকুষ্ঠিৰ ভালকৈ অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে। মই আপোনালোকক কেৱল আজি এটা চমু আভাস দিলোঁ, যাৰ জৰিয়তে আমি গম পাব পাৰোঁ যে এজন ব্যক্তি যদি ৰাজনীতিৰ কেৰিয়াৰত যায়, তেন্তে সেই ব্যক্তিজনৰ তাত ছাকচেছ লাভ হ'ব নে নহয়। আজি মই আপোনালোকক সংখ্যাতত্ত্ব অনুসৰি বা জ্যোতিষশাস্ত্ৰ অনুসৰি দুইটা ছায়েন্সৰ জৰিয়তে আমি কেনেকৈ গম পাম যে এজন ব্যক্তি ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি হ'ব নে নহয়, সেই বিষয়ে আজি আপোনালোকক ক'লোঁ। বন্ধুসকল, মুখ্যতঃ সূৰ্য গ্ৰহ, শনি গ্ৰহ আৰু ৰাহু, এই তিনিটা গ্ৰহেই ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভ কৰাত, ছাকচেছ লাভ কৰাত সহায় কৰে। আৰু সংখ্যাতত্ত্ব অনুসৰি আমাৰ জন্ম তাৰিখত যদি 438, 951, 456 বা 258 এইকেইটা সংখ্যা আমাৰ জন্ম তাৰিখত থাকে, তেতিয়াহ'লে আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত উন্নতি লাভৰ সম্ভাৱনা বৃদ্ধি পায়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।